ওলাই যাব লগা মানে এনেই ফুৰিবলৈ আমি ওলাই গৈছিলো, তেনেকুৱা পৰিৱেশ হোৱা নাছিলে। আমি জাষ্ট ফুৰিব ওলাই গৈছিলো, নৰ্মেল চবেই যায়, শ্বিলং যেনেকে যায় আমি তেনেকেই গৈছিলো। মানে তোমালোকে নম্ৰতাক মানে ফোন কৰি বিচাৰিছিলা নে নম্ৰতাই কৈছিলে যে অলপ ফুৰি আহো বা ওলাই যাওঁ? মই তাইলে ফোন কৰিছিলো, আমি তাইক ফোন কৰি তাই কৈছে যে মই ওলাই যাম, তাৰ ফিক্স কৰিব তেনেকে কৈছিলে। তো নম্ৰতা তোমালোকৰ লগত কেনেকে বন্ধু বান্ধৱ, মানে কেনেকে চিনাকি? আমি এখন জেগাৰ পৰা বিলং কৰো, প্লাছ আপোনাৰ ইয়াতে গুৱাহাটীত বহুত মিউচুৱেল ফ্ৰেণ্ড আছে আমাৰ। আচ্ছা, মিউচুৱেল ফ্ৰেণ্ডৰ পৰা তেনেকে চিনাকি হৈছে। অকে, আনাইতুল্লাৰ লগত কেনেকে, আনাইতুল্লাহ আৰু নম্ৰতাৰ চিনাকি কেনেকে? মোৰ এংগেজমেণ্ট পাৰ্টি, মোৰ দিৱালী পাৰ্টি, তেওঁলোক আহিছে, তো তেনেকে ফ্ৰেণ্ডশ্বিপ টাইপ হৈছে, ইজনে সিজনে যেনেকে পাৰ্টিজত লগ পায় তেনেকে। অকে, এতিয়া মানে দুৰ্ঘটনাটোক লৈও মানুহে বহুত কিবা কিবি সন্দেহ কৰিছে, মানে কথা ওলাইছে বা বিভিন্ন চৰ্চা হৈছে। একচুৱেলি কি হৈছিলে মানে ঘটনাটো? এক্সিডেণ্টটো কেনেকে হৈছিলে? এক্সিডেণ্টেই হৈছিলে? এক্সিডেণ্টেই হৈছিলে। এইটো আপোনাৰ গাড়ী এখন ৰখি আছিলে, তেওঁ সন্মুখত দেখিলে যে এখন ট্ৰাক ৰখি আছে, ৰাইট চাইডে তেওঁ কাটি দিছে, কাটি পেলাই আপোনাৰ লেফ্ট চাইডটো লাগি মাৰি দিছে ট্ৰাকখনত। অকে, তাৰপিছত তোমালোক মানে পলাই কিয়, মানে তোমালোক আঁতৰি গলা কিয়? মই পলাই যোৱা নাই, মই আৰু প্ৰজ্ঞাই তোমালোকে হেৰি কৰিছিলা, হস্পিটেল নিছিলা, কিন্তু বাকী আনাইতুল্লাহত কিয় আঁতৰি দিলে মানে ঘটনাস্থলীৰ পৰা? তেওঁলোকে অলপ ভয় খালে, তেওঁলোক আৰু তো তাৰমানে এই ঘটনাটোত মানে ধৰা মানে বেলেগ একো কোনো এংগলে নাই, তাৰমানে এক্সিডেণ্ট মানে লিটাৰেলি এক্সিডেণ্টে হৈছিলে। এইটো এক্সিডেণ্টে হয় দাদা, এক্সিডেণ্টে হয়। ঠিক আছে, এতিয়া তোমালোকে মানে পুলিচক সহযোগ কৰিবা? কৰিম। কিন্তু তাই ফোনটো কিয় থৈ গ'লে? সেই বস্তুটোক লৈ বহুত মানে ফোনটো লৈ গৈছে, যিটো আপুনি ভিডিঅ' পাইছে, যিটো ভিডিঅ' বজাই আছে চবে, তাই ভিডিঅ' স্নেপচেটৰ পৰা লোৱা ভিডিঅ' হয়, নিজে ৰেকৰ্ড কৰা ভিডিঅ' ন? নিজে ৰেকৰ্ড কৰি স্নেপচেটত দিছে, আৰু সেইটো ফোনে আছিলে আপোনাৰ এণ্ড্ৰইড ফোনটো লৈ গৈছিলে তাই, সেইটো দামী ফোনে হয়। অকে, তেতিয়াহ'লে মানে বাকী যিবোৰ কথা ওলাইছে এইবোৰ মানে অনৰ্থক ন? অনৰ্থক। যি ইনভেষ্টিগেট কৰে সেইটো ওলাব, চব ফলছ নিউজ বজাই আছে এভৰিৱেৰ। ঠিক আছে, সহযোগ কৰিম এভৰিৱেৰ। অকে, বঢ়িয়া, ঠিক আছে, বস্তুবোৰ আমাৰো বেয়া লাগিছে। যদি বাইক দিব লাগে মই যাম, বাইক দি আহিম, কোনো প্ৰব্লেম। ঠিক আছে, এতিয়া তোমালোক ক'ত পাইছা? মই নংপু গৈ আছো, পাম আৰু নংপু পাবা ন? ইতিমধ্যে আপোনালোকে শুনিবলৈ পালে নম্ৰতাৰ বন্ধু মৃগাংক বৰুৱাৰ এটা কল ৰেকৰ্ডিং, যিটো কল ৰেকৰ্ডিং সামাজিক মাধ্যমত বৰ্তমান একদম চৰ্চাত সৃষ্টি হৈছে, কাৰণ মিডিয়াই বহুত বেলেগকৈ উলিয়াই দিছিলে যে তেওঁক নম্ৰতাক হত্যা কৰা হৈছিলে বুলি, জানি বুজি নম্ৰতাক মৰা হৈছিলে বুলি উলিয়াইছিলে। কিন্তু সেইখন একেখন গাড়ীতে মৃগাংক বৰুৱা গৈছিল, আৰু সকলোখিনি কথা আজি আপোনালোকে আমাৰ এই কল ৰেকৰ্ডিংটোৰ যোগেদি গম পাইছে, কাৰণ এইটো এটা আকস্মিক ঘটনা হয়, কোনো জানি বুজি কৰা মাৰ্ডাৰ নহয়। আৰু যদিহে আপোনালোকে ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰিম ভাবে, সকলোৰে মাজত শ্বেয়াৰ কৰিব, কাৰণ বহুত বেছি মিছা এটা প্ৰচাৰ হৈ আছে যে নম্ৰতাক হত্যা কৰা হৈছিল, কিন্তু নম্ৰতা জানি বুজি গৈছিল তেওঁলোকৰ লগত একেলগতে, আৰু লগতে এইটো এটা ঘটনাত আকস্মিকভাৱে তেওঁৰ মৃত্যু হৈছিল। আৰু লাইক এটা কৰি দিব, কমেণ্ট কৰি নাপাহৰিব। ভিডিঅ'টো সম্পূৰ্ণ চাবলৈ সকলোলৈ বহুত বেছি ধন্যবাদ থাকিল।